নমস্কাৰ বন্ধুবৰ্গ মোক বহুতে সুধিছে স্যাৰ আপুনি আসাম পুলিচৰ এক্সামত কেনেদৰে পাস কৰিলে কি প্ৰসেস আপুনি এপ্লাই কৰিছিলে কেনেদৰে পঢ়িছিলে আৰু কেনেকৈ ৰানিং কৰিছিলে আপুনি আমাকো কওকচোন তো ঠিক আছে তেওঁলোকক আজি মই ক'ব আহিছো কিদৰে মই ৰানিং কৰিছিলো আৰু কেনেদৰে পঢ়িছিলো এইভাবে মই এই ভিডিওটো এতিয়া আনিছো কাৰণ আপোনালোকৰ ওচৰত সোনকালে নতুন ভ্যাকেন্সি আহি আছে নৱেম্বৰত আপোনালোকৰ প্ৰায় 4900 পোষ্টৰ বাবে ভ্যাকেন্সি আহিব আপোনালোক সকলোৱে প্ৰিপেয়াৰ হৈ থাকক জানুচোন আহক কি পোষ্টত আপোনালোকৰ ভ্যাকেন্সি আহিব সৰ্বপ্ৰথমে আহিব আপোনালোকৰ কনষ্টেবলৰ বাবে সেকেন্ডলি আহিব আপোনালোকৰ ড্ৰাইভাৰ কনষ্টেবলৰ বাবে ফৰ্থলি আহিব আপোনাৰ ষ্টেনোগ্ৰাফাৰ বাবে আৰু বটমেনৰ বাবে এসআইৰ বাবে অহাৰ সম্ভাৱনা আছে তো হেইভাবে আমি এতিয়াৰ পৰা প্ৰিপেয়াৰ হ'ব লাগিব তেতিয়া আমি এক্সামত বহিব পাৰিম এটা কথা মনত ৰাখিব বহুত বেছি টাইম আপোনাক দিয়া নহব এক্সামৰ বাবে সোনকালে ভ্যাকেন্সি আহাৰ লগে লগে কিছু দিনৰ মূৰতে আপোনাৰ এক্সাম হ'ব কাৰণ মই আসাম পুলিচৰ কনষ্টেবলৰ ড্ৰাইভাৰৰ ইন্টাৰভিউৰ মই সিলেকশন প্ৰসেছত আছিলো বহুতে সাকে মোক দেখিছেও পানবাৰী ধুবুৰী পানবাৰী 20 এপিবিএনত মই আসাম পুলিচ আৰু কমান্ডৰ ইন্টাৰভিউ সিলেকশনত মই সিলেকশন প্ৰসেছত আছিলো লং জাম্পত আৰু 100 মিটাৰ ৰানিংত আছিলো মই আৰু ঠিক তেনেদৰে ড্ৰাইভাৰ সিলেকশনতো মই মান্ডাকাটাত আছিলো হেইভাবে মই অলপ হলো জানো কেনেদৰে কি কৰিব লাগে যাতে আপোনালোক ভালদৰে এক্সামটো দিব পাৰে তো ঠিক আছে আপোনালোক এতিয়া জানো আহক কি পঢ়িব লাগে প্ৰথমতে আপোনাৰ কি আহে প্ৰথমতে আহে আপোনাৰ গণিত মানে মেথছৰ আহে কোৱেশ্চন তাৰ পিছত আহিব আপোনাৰ ৰিজনিংৰ আহিব আৰু আসাম হিষ্ট্ৰী জিকে আৰু কাৰেন্ট এফেয়াৰ ইংলিছৰো কোৱেশ্চন আহে অলপ হেইভাবে আপোনালোক ভালদৰে মেথছৰ যিবোৰ টপিক আহে হেইবোৰ টপিকৰ ভালদৰে আপুনি বেসিকখিনি জানিব লাগিব মেন বেসিকখিনি জানিব লাগিব ঠিক ৰিজনিংৰ যি প্ৰথম পাৰ্টৰ প্ৰথমখিনি কোৱেশ্চন বেসিকখিনি কনসেপ্টটো ক্লিয়াৰ থাকিব লাগিব আৰু জিকে তো আপোনালোক অলপ সলপ জানিবই লাগিব আৰু কাৰেন্ট এফেয়াৰটো সদায় আপডেট থাকাটো পুৰা বাধ্যতামূলক এইবোৰ যদি আপুনি ফলো কৰে তাৰ উপৰিও আপুনি এখন কিতাপ মই ৰিকমেন্ডেশন কৰো আসাম ইয়াৰ বুকটো আপোনালোক সকলোৱে কমসে কম দুবাৰটো পঢ়িবই লাগিব মিনিমাম দুবাৰ আপুনি পঢ়ক ভালদৰে তেতিয়া হলে আপুনি বহুতখিনি অসমৰ বিষয়ে নলেজ আপুনি পাই যাব আসাম ইয়াৰ নতুন আপডেট কিতাপ 2025 টো হেতু পঢ়িবলৈ চেষ্টা কৰিব পঢ়াৰ ক্ষেত্ৰটো বুজি পালে তাৰ পিছত আহিলে আপোনাৰ ৰানিংৰ বাবেটো আপুনি 3200 মিটাৰ আপোনাৰ আহে কনষ্টেবলৰ বাবে 3200 মিটাৰ আপোনাৰ 14 মিনিট দিয়ে তাতে আপুনি 14 মিনিটত সোমালে নহব ইয়াত আমি যেতিয়া দেখিছিলো পানবাৰীত 10 মিনিট আপোনাৰ 11 নে 16 সেকেন্ডত এটা লৰা কমপ্লিট কৰি দিছে মানে কম্পিটিশন ইমান হাই হৈছে তেতিয়া হলে আপোনালোক কমসে কম 11:30 ভিতৰত আহিবলৈ চেষ্টা কৰিব লাগিব তেতিয়া আপুনি বাকি লৰাবোৰৰ লগত কম্পিটিশনত আগবাঢ়ি থাকিব আপোনাৰ ৰানিংত 11:30 ভিতৰত আহিবলৈ পুৰা চেষ্টা কৰিব তাৰ পিছত লং জাম্পটো এটা হলতো এক্সেলেন্ট লাগিবই নহলে আপোনাৰ ৰিটেনত নাম নাহে লং জাম্পত আপুনি এক্সেলেন্ট মাৰিব লাগিব লং জাম্পত আপোনাৰ 16.5 ফুট থাকে ইমানটো আপুনি লং জাম্পত এক্সেলেন্ট মাৰিব লাগিব আৰু এবি কাৰণে আপোনাৰ সিলিম্বাৰ আপোনাৰ 14 বাৰ আছিল তো 14 বাৰ মাৰাৰ টান হলেও আপুনি কমসে কম 12 প্লাস কৰিবই লাগিব তেতিয়া আপোনাৰ ৰিটেনৰ বাবে নাম অহাৰ সম্ভাৱনা থাকে এইদৰে আপোনালোক মেন ৰানিং লং জাম্প আৰু সিলিম্বাৰ এবি ইউভিৰ বাবে ইমানখিনি হয় আৰু কমান্ডৰ বাবে আপোনাৰ 100 মিটাৰো ৰানিং থাকে 100 মিটাৰো আপুনি প্ৰিপেয়াৰ হ'ব লাগিব 100 মিটাৰ কমসে কম আপুনি 11 সেকেন্ডৰ ভিতৰত আহিবলৈ চেষ্টা কৰিব লাগিব তেতিয়াহে আপোনাৰ নাম একেবাৰে টপত থাকিব টপত যদি নাথাকে তেন্তে আপোনাৰ ৰিটেনত অহাৰ নাম বহুত চান্সেস কম থাকে ঠিক আছে এইখিনি বুজি পালে আৰু এনেদৰে আপোনালোক ভালদৰে প্ৰিপেয়াৰ কৰক আজি ৰানিং কৰিলেতো কালি নকৰাখনে থাকিব কমসে কম হলো আপুনি এপাক হলো ৰানিং কৰিব তেতিয়া হলেহে আপুনি আটা আপোনাৰ হেইনা পাৰফৰমেন্সটো ভাল হ'ব আৰু এই বুলি নহয় কি সপ্তাহত আপুনি 7 দিনে ৰানিং কৰিব লাগিব যেনেকা নহয় সপ্তাহত 5 দিন মান ৰানিং কৰক এদিন খুচৰা দিব এদিন সম্পূৰ্ণ বন্ধ দিব মইও তেনেকা কৰিছিলো মই এসএসসি টো ৰানিংটো ভালদৰে কোৱালিফাই হৈছিলো আসাম পুলিচৰ এবাৰ এই কৰা হৈছিল আপোনাৰ বেক কৰা হৈছিল তেতিয়া মই পাস কৰিছিলো এবাৰ পাস কৰি এতিয়া মোৰ ওচৰত এই কেপটো আছে মই এতিয়া চাকৰি কৰি আছো
এনেদৰে আপোনালোকো মই ভাবোঁ সোনকালে আহক আমাৰ পুলিচ ডিপাৰ্টমেণ্টত। আপোনালোকৰ বহুত আমাৰ ইম্পৰ্টেণ্ট আছে, জৰুৰত আছে, আমাক হেল্প কৰিব, আমিও আপোনালোকৰ লগত কাম কৰিম, ভাল লাগিব। ৱেলকাম টু আছাম পুলিচ, অল আৰ মেম্বাৰ, নিউ ৰিক্ৰুটমেণ্ট। যদি এই ভিডিঅ'টো চাই যদি অলপো যদি ভাল লাগে তেন্তে এটা লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। ৰিকুৱেষ্ট থাকিলে মই এনেদৰে আপোনাৰ যিবোৰ আপুনি জানিব বিচাৰে কমেণ্ট কৰি সুধিব পাৰে আৰু এনেদৰে আমি আকৌ পুলিচৰ চাকৰি দিম আৰু অক্টোবৰ পাৰ হৈ যোৱাৰ পিছত নৱেম্বৰ মাহত আকৌ নতুনকৈ পুলিচৰ আমি ইণ্টাৰভিউ খুলি দিম, যাতে আমাৰ ল'ৰা ছোৱালীয়ে নিযুক্তি পাব পাৰে। অসমত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰি BTCৰ চাকৰি BTCত দিয়ে আৰু অসম চৰকাৰৰ চাকৰি আমি দিওঁ, পুলিচৰ চাকৰি আমি দিওঁ, ফৰেষ্টৰ চাকৰি BTCয়ে দিয়ে। এতিয়া আপোনালোকে BTCৰ চাকৰি পায় নাপায় মই নাজানো। অসমৰ মই যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী হৈছো, আমাৰ চাকৰিৰ এপইণ্টমেণ্ট কোনেও টকা পইচা খাব নোৱাৰে। আমি দুখীয়া ঘৰৰ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা কৰিছো। অক্টোবৰত আমি